মোৰ শ্বশুৰ হয় অসুদ্দিন শুকুৰবাৰে ৰাতি মোৰ ঘৰৰ পৰা 10টা বজাত আহিছে ৰাতি 11:30 বজাত পুলিচ আহিছে আহি উঠাই লৈ গ'ল যিহওক শ্বশুৰ মোৰ শ্বশুৰৰ 51ৰ কাগজ আছে ডাটা লিগেচি ডাটা আছে দেউতাকৰ মোৰ শ্বশুৰ মোৰ দেউতা হয় আৰু যিহওক তাৰ ফুপু মোৰ শ্বশুৰৰ 3টা ভনী আছে সেই ইয়াৰ নাগৰিক হয় 2টা ল'ৰা আছে ইয়াৰ নাগৰিক হয় তো ৱাইফ আছে ইয়াত ভোট দি আছে তাৰ ছোৱালী আছে 3বাৰ 4বাৰ ভোট দিছে যি হয় এটা নামৰ খেলিমেলিৰ কাৰণে মোৰ শ্বশুৰটো ডিপোৰ্ট হৈ আছিল ডিপোৰ্ট হৈ আছিল আমি এটা কেছ খেলি পেলাই আমি হাৰি গৈছিলোঁ তেতিয়া তাৰ ল'ৰাটো আৰু মই ঘৰত নাছিলোঁ বাহিৰত আছিলোঁ ইহঁতে কেছ খেলিছে আমি কাগজ উল্টা দিছে ঠিক আমি এতিয়া চালোঁ কাগজ চব আছে 51 71 লিগেচি ডাটা 60 চব আছে এভৰিথিং কাগজ আছে আমাৰ তাত ভোটাৰ ID আধাৰ কাৰ্ড পান কাৰ্ডো আছে এইকেইটা থকা অৱস্থাত মোৰ শ্বশুৰটোক ধৰি পেলাই বাংলাদেশলৈ পঠাই দিছে তো চৰকাৰক মই এইটো অনুৰোধ কৰিলোঁ যি হৈছে আপুনি বাংলাদেশত লৈছে আপুনি চাই পেলাই লওক যে কোনে বাংলাদেশী হয় সেইকেইটা মানুহ লওক পিয়ৰ ইয়াতে বাংলাদেশী নহয় ইয়াতে নাগৰিক হয় ইয়াত জন্ম কৰ্ম চব ইয়াতে হয় 1 নম্বৰ ঢেকীয়াজুলি 1 নম্বৰ ৱাৰ্ডত ইয়াতে জন্ম হয় যিহওক তাৰ ল'ৰা চাক 4বাৰ ভোট দিছে ইয়াতে তাৰ ছোৱালী 3বাৰ না 4বাৰ ভোট দিছে ঘনীয়েকল দি আছে তো ল'ৰা যদি ইয়াৰ নাগৰিক হয় বাপটো কেনেকুৱা বাংলাদেশী হৈ গ'ল এইটো চৰকাৰে অলপ তদন্ত কৰক তদন্ত কৰি চাওক এইবিলাক যিহওক পিয়ৰ বাংলাদেশী হয় সেইকেইটা মানুহক লৈ যাওক আমি বাংলাদেশীক কোৱা নাই যে অসমত ৰাখিবৰ কাৰণে না বাংলাদেশী অসমত লৈ যাওক আমি চাওঁ এইটো বাংলাদেশী অসমত থাকিব নালাগে প্ৰত্যেকৰ যোনটো বাংলাদেশী থাকিব নালাগে আমি সহায় কৰিম মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত ছাৰ মামাক মই অনুৰোধ কৰিছোঁ যিয়ে অসুদ্দিন ক'তে আছে অলপ আমাক ঘৰত মানুহকেইটা চিন্তা আছে আমি এতিয়ালৈকে খবৰ পোৱা নাই যিহওক আমি এটা ভিডিঅ' পাইছিলোঁ এই ভিডিঅ'টো চাইছোঁ আমি বাংলাদেশৰ ভিডিঅ' এটা আহিছিল মই হিমন্ত চৰকাৰ মামাক মই অনুৰোধ কৰিছোঁ অসম চৰকাৰক এই অসুদ্দিন মানুহটোক যি হওক ঘূৰাই পেলাই আনক আপোনালোকৰ কোন জিলা আমালোকৰ শোণিতপুৰ জিলা ঢেকীয়াজুলি থানা ঢেকীয়াজুলি গাঁও 1 নম্বৰ ৱাৰ্ড পৌছা কলনী